পিতাই ইমান পৰীক্ষা লৈছানে মোৰ ভাগৰ লাগিছে অ পিতাই শেষ কৰা এইবিলাক আৰু কষ্ট নিদিবা মোক জানবা হয় কোনোবাই দেখিলে ডাঙৰ কথা হ'ব ইয়াত কিয় আহিলি মই তোৰ পৰা কথা এটা জানিবলৈ আহিছো কি কথা দেউতাই মুছলমান গাঁওখনলৈ ৰাইজৰ মানুহ লৈ যাম বুলি কৈছে কি চাবা তোক খং কৰিলেও ঘৰ ভাগ কৰা কথা ক'লেও দেউতাই মনৰ পৰা এয়াই বিচাৰে যে তই নিৰ্দোষী বুলি প্ৰমাণ হ মোক তই সকলোবোৰ সঁচা কথা কচোন কি সঁচা কথা তাত তই থাকোঁতে তোৰ কিবা তাত দুখ আছিলে নেকি চা জানবা দেউতাই ৰাইজ লৈ তালৈ যাব তাত গৈ যদি গম পাই দুখ তোৰে তেতিয়া দেউতাই আহি পেলাই গোটেই ঘৰত জুই লগাই দিব সেইকাৰণে মই সুধিছো কিবা যদি আছে মোক কৈ দে কি লুকুৱাব পায় আৰু কিয় লুকুৱাব বাৰ কথাত যদি বিশ্বাসে নাই আমাৰ প্ৰব্লেমত মূৰ ঘুমোৱাটো বাদ দে ভণ্টি মনে মনে থাকছো নহয় বা তই আহাৰ পৰা একেটা কথাকে ৰেপি আছে আৰু বৰ্তাইটো মাটি বাৰী ভাগ কৰো কৰো কৈয়ে আছে স্বাৰ্থপৰ মানুহ যি কৰে কৰি থাকক মই বাৰ ভালটো ভাবিহে ইয়ালৈ আহিছো নাহিবি আমাৰ প্ৰব্লেম আমি সলভ কৰিম ভণ্টি ঘৰৰ মানুহৰ লগত কেনেকৈ কথা পাতে সেইটোও পাহৰিলি নেকি তাই তোৰ ভণ্টি বৰ্তাই ডাঙৰ কৰিছে তোক বৰ্তাক অসন্মান কৰি কোৱা কথা কেতিয়াও নাভাবিবি বাকী মোৰ জীৱনৰ কথা সূতাত পাক লাগেই পাক খুলিবলৈ গ'লে সূতা ছিগিব পাৰে পাক একেই থাকিব বেলেগ ছোৱালী নাই কি কথা কৈছা অ 10 মান মোৰ পৰা টকা লৈছে মোক হিচাপ লাগে মোকো লাগে আবেলিলে মোক পাক্কা ৰিজাল্টটো লাগে ৰাখিছো এতিয়া ভালনে ভাল বেয়া সেইবোৰ বাদ দিয়া তাত গৈ কি পালা সেইটো কোৱা একচুৱেলি মই তালৈ যোৱাই নাছিল মানে গৈছিলো এই মোৰ লগত থকা এক্টৰজন যে তেখেতক লৈ গৈছিলো এই জাম্বুবন্তৰ ভাও ফালি দিয়ে যে তেওঁ আৰে ইন্দ্ৰমোহনৰ জীয়েকে মানুহ ঘৰত কেনেকৈ আছিলে কি কৰি আছিলে সেইটো খবৰ ক সিহঁতে গৈ পেলাই খবৰ কৰিলে কিন্তু বেলেগ ছোৱালী নাই বুলিহে ক'লে দেখোন কিন্তু তাই দেখোন তাতে থকা বুলি কৈছিলে কিবা এটা খেলি মেলি আছে নেকি দাদা কি খেলি মেলি হা ৰা ইনফৰমেশ্যন গোটাম বুলি পইচা পাতি লৈ দুইটা মিউট হৈ গ'লা যে কেছ কি নহয় ছাৰ মই মানে পঞ্চায়তৰ মানুহৰ সাহায্য দিবৰ কাৰণে অকণ ব্যস্ত আছিলোঁ সেইকাৰণে ইয়াকে পঠাই দিছিলোঁ তই গৈছিলি হয় কি খেলি মেলি পালি কচোন একচুৱেলি মই নিজে যোৱা নাছিলোঁ ছাৰ মেম্বৰদাৰ কথা মতে মই আৰু আমাৰ এক্টৰ যে এই যে জাম্বুবন্তৰ ভাও ফালি দিয়ে যে তেওঁ জাম্বুবন্ত খুখালিয়ে মেইন পইণ্টত কেছটো ক নহয় মানে ছাৰ সি ডাইলগ কোৱাত খুব ভাল যে সেইকাৰণে মই তাক লৈ গৈ ওচৰৰে সিহঁতৰ ল'ৰা দুটাক 500 টকা দিলোঁ খবৰ কৰিব বা ঐ চাব কণ্ট্ৰেক্টৰ উপৰিও চাব কণ্ট্ৰেক্ট মানে অ' ছাৰ ইহঁতকেইটা দেখিছোঁ পৰুৱা টাইপ বগাই ফুৰে সাংঘাতিক ৰেলী ৰেছ পাইছোঁ হা ৰেলী ৰেছ পাইছোঁ ৰেলী ৰেছ মুদৈ ৰ'বা ছাৰ আগতে কি খেলি মেলি পালি সেইটো ছাৰ ল'ৰা দুটাই ইয়াদিন ইছলামৰ ঘৰলৈ গৈ খবৰ কৰিলে তাত কিন্তু কোনো বেলেগ ছোৱালী নাই বুলি ক'লে কি কালি ৰাতিয়েই সিদ্ধান্ত ল'লোঁ মানুহ ঘৰলৈ আমি কালিলৈ যাম ককাইদেউ তালৈ গৈ যদি ৰাইজে জানমণিৰ ভুল নাই বুলি ভাবে তেনেহ'লে তাইক লৈ মোৰো কোনো আপত্তি নাথাকে মই জানো ককাইদেউ জানমণিক তই বুজি পাবি তালৈ গৈ কথাবোৰ ভালকৈ বুজি নোলোৱালৈকে তাইৰ প্ৰতি মোৰ মনোভাৱ কিন্তু আগৰ দৰেই থাকিব মই ৰাইজৰ সৈতে কথা পাতি আহোঁ কোন ক'ত যায় জানি আহোঁ হ'ব আৰু ৰাইজক কবি এই গাড়ী ভাড়াটো ময়ে দিম হ'ব নালাগে তই দিব মই জীয়াই আছোঁ নহয় কিন্তু তালৈ গৈ যদি জানমণিৰ ভুল বুলি জানি আহোঁ তেন্তে কিন্তু তোৰ মোৰ সম্পৰ্ক শেষ হ'ব আমাৰ সম্পৰ্ক কেতিয়াও নমৰে ন জানমণি তোৰ ওপৰত থকা বিশ্বাসখিনিৰ ভিত্তিতে কৈছোঁ ককাইদেউ গাঁৱৰ পৰা ঘূৰি অহাৰ পাছত তই চাবি তোক আঁকোৱালি ল'ব
সকলো ভাল হৈ যাব বুজিছা। কাইলৈ ককাইদেউ ৰাইজৰ লগত তালৈ গ'লেই সকলো ঠিক হৈ যাব। তালৈ যাব নালাগে নেকি দেউতা? কিয়? ঐ আমাৰ মগজুটো কি তোৰ নিচিনা বেয়া বুলি ভাবিছ হা? সঁচাকৈ কৈছোঁ ছাৰ, ল'ৰাকেইটাই ইয়াদিন ইছলাম নামৰ মানুহজনৰ ঘৰলৈ গৈ ডিৰেক্টলি সুধিছে বোলে। অ' ছাৰ, ছোৱালীজনী তেনেহ'লে কি বেলেগত আছিল নেকি? তাই যদি মানুহ ঘৰত নাছিলেই তেনেহ'লে তাই আন ক'ৰবাত আছিল। ৰাইট, তাই নিজৰ দুখ ঢাকিবলৈ ইখন গাঁও সিখন গাঁৱৰ কাজিয়াৰ সুবিধা লৈছে। চালো ছোৱালী। কিন্তু তাইতো নাজানে তাই যদি বাৰেৰে মই তেৰৰে। ৰৌৰা তেৰৰে 13 কি কৰিবা? কি কৰিম মানে যি কৰিবতো আপুনিয়ে কৰিব। এনেই ডাইলগটো ভাল লাগিল কাৰণে কৈ থৈছোঁ আৰু। উস্তাদি খালি। আচ্ছা মেম্বৰ চাহাব, কোৱা এতিয়া পাৰিবানে নোৱাৰা? মানে জানমণি এসপ্তাহ ধৰি কাৰ ঘৰত আছিল সেইটো উলিয়াব পাৰিবানে নোৱাৰা? নে সেইটো আকৌ কাৰোবাক চাব কণ্টেক্ট দিবা? নাই নাই, পাৰিম পাৰিম। আচলতে মই মানে অকণমান এই পঞ্চায়তৰ কামত ব্যস্ত থাকোঁ যে, এইটো কাম মই নিজে কৰিম। নিজে কৰিবা? অঁ। তাৰমানে এইবাৰ পইচা পাতি দিব নালাগে আৰু? কিবা এটা কিবা এটা মানে চাহ পানী। অ' চাহ আৰু পানী তুমি খোৱা? অঁ খাওঁ। চাহত পানী মিলাই? আৰে নহয় হে। অ' মানে বেলেগত মিলাই। বাৰু হ'ব হ'ব। এই চাহ। মুদৈ চাহ পানীৰ কাৰণে কিবা এটা দিয়া আৰু। চাহ পানী, চাহ দ ইফালে পানী দ। এয়া ল 20 হৈ টকা যাব। দিলোঁ, দুইটাই ফূৰ্তি কৰ যা। কিন্তু অ'ৰা যাবানে নে পুলিচৰ পৰা পইচা লৈছা বুলি থানাত ভৰাই দিম? যাম। ঐ তোৰ কাৰণে চব চেছ হয়, ব'ল। অঁ ব'ল, আহিছোঁ ছাৰ। অঁ যোৱা। এই মুদৈ ব'লা, দেৰি হৈছে। ছাৰ ব'লক। এই ৰ'বা একো নাই, হ'ব দে। এই তই মানে একো বুজি এয়া ল 20 হৈ টকা যাব। দিলোঁ, দুইটাই ফূৰ্তি কৰ যা। কিন্তু অ'ৰা যাবানে নে পুলিচৰ পৰা পইচা লৈছা বুলি থানাত ভৰাই দিম? যাম। ঐ তোৰ কাৰণে চব চেছ হয়, ব'ল। অঁ ব'ল, আহিছোঁ ছাৰ। অঁ যোৱা। এই মুদৈ ব'লা, দেৰি হৈছে। ছাৰ ব'লক। এই ৰ'বা সুপ্ৰভাত দেৱ শৰ্মা দা। সুপ্ৰভাত। কোনফালে? কাম এটা আছে জৰুৰী, আহোঁ। ৰ'ব আমাৰো মানে আপোনাৰ লগত জৰুৰী কাম এটা আছে। না সহজ কামে, ইমান চিন্তা কৰিব নালাগে। আপোনাৰ ভতিজাকে আমাৰ চবকে টুপি পিন্ধাই আছে। মানে কি ক'ব খুজিছে আপোনালোকে? মানে আপোনাৰ ভতিজা বেলেগ অজাতিৰ ঘৰত নাই। কি সঁচা? ফূৰ্তি কৰিছে। ৰ'ব ফূৰ্তি নকৰিব। আচ্ছা তাই যদি কোনো অজাতিৰ ঘৰত নাছিলেই, এই এসপ্তাহ ধৰি গাভৰু ছোৱালী এজনী কাৰ ঘৰত আছিলে, ক'ত আছিলে? $500 টকা দি পেলাই ইমান দমত কথা কয়। ঐ গুগল পে' কৰি ঘূৰাই দিওঁ নেকি? একাউণ্টত পইচা আছে? কিয় তোৰ আছে নহয়? খৰচা কৰিবি তই, ভৰিম মই, নোৱাৰো দিব। এয়াই বন্ধুত্ব ন? আৰে ইয়াদিম ইছলামৰ ঘৰত আমাৰ ছোৱালীজনী আছে নাই জানিবলৈ আমি দুইটাই দায়িত্ব লৈছিলোঁ নে নাই? হ'ব দে, একো নাই হ'ব দে। এই তই মানে একো বুজি শুনিলা মই কৈছিলোঁ নে ইহঁতে কিবা এটা লুকুৱাইছে? সঁচাটো কবিনে? নাই কোৱা তাই সঁচা কথা। তাই কোনো মুছলিম মানুহৰ ঘৰত থাকি অহা নাই। মুছলিম মানুহৰ ঘৰত নাথাকিলে তাই ক'ত আছিলে তেতিয়াহ'লে? সেইটোৱেইটো মোৰ প্ৰশ্ন। এই এসপ্তাহ তাই ক'ত আছিল? কি কৈছ তই এইবিলাক? মোৰ মতে এইবিলাক চব মিছা কথা। আৰু তাই যদি মুছলিম মানুহৰ ঘৰত থকাই নাছিল তেতিয়াহ'লে ইমান ডাঙৰ এটা বদনাম তাই নিজৰ গাত কিয় পাতি ল'ব? তাই মুছলিম মানুহৰ ঘৰত থকাতকৈও কিবা ডাঙৰ অপৰাধ কৰি আহিছে। ক'ত তাইক মাতি? কি ক'ব খুজিছে আপুনি? এতিয়া মই কৈছোঁ, কালিলৈ সকলোৱে ক'ব। দেউতা তুমি কি ক'ব খুজিছা? জানমণি কাৰোবালৈ পলাই গৈছে? অকল পলাই যোৱাই নহয়, এসপ্তাহ থাকি আহিছেগৈ তাই। ককাইদেউ চাপৰিলেই মেঘ হাতৰি নাযায়। ক'ত তাইক? ক'ত আছিল এসপ্তাহ তাই? আমাক আৰু কিমান লাজ দিব? ক'ত? বোলে নাই বাৰে কথাটো ক। অলপ জেং এটা হৈ আছে। কি যেন মোক ক, মিনিটত ক্লিয়াৰ কৰি আছোঁ। এই
মনে মনে থাকিবিনে? নহয় ৰাজীৱ দা, ইয়াদিন চাচা আমাৰ মানুহ, আৰু আমাৰ মানুহৰ লগত কিবা জেং হ'লে চাই নাথাকিম কিন্তু। আঁঠুত লৈ ফুৰা ব্ৰেইন, প্ৰথমে কথাটো শুনি ল। ক। আচলতে সোণাপুৰৰ পৰা আমাৰ ওচৰলৈ দুজন মানুহ আহিছিল। কি? ছাৰ ৰাজীৱ, মই গৈ সিহঁতক ক'লোঁ ইন্দ্ৰাদুল চাচাৰ ঘৰত কোনো অচিনাকি ছোৱালী নাছিল। আছিলে। আছিলে? এইটো পাগল। কাজিয়াৰ মাজতে মঞ্জিতৰ বিয়া হৈছে আমাৰ ছোৱালী এজনীৰ লগত। তহঁতৰ ছোৱালী নহয়, তহঁতে এনেই তহঁতৰ ছোৱালী বিচাৰি আছ, আমাৰেই ছোৱালী। নহয় জোচতে কথাটো ওলাই গ'ল। তাকেই মই আচৰিতেই হৈ গৈছিলোঁ। একদম কথা এটা ক'ব নাজানো পাগল। আকৌ তহঁতক সুধিলে কৈ দিবি আমাৰ ইয়াত এনেকৈ ছোৱালী ৰখা নহয়। তহঁত যা। হ'ব দে, ব'ল। বৌ এটা কথা কোৱা নাই মা। হ'ব দে, ব'ল। বৌ কথাটো বুজি পালা? আবে দিমাগটোৱে কাম কৰা নাই বে। মঞ্জিতৰ তাত থকা ছোৱালীজনী মানে হিন্দু ছোৱালী আছে। আমাক ফাঁকি দিলে কিয়? কিবা এটা নহয়তো কিবা এটা গড়বড় আছে। আৰু খেলি মেলি নকৰিবি জান। বৰ্তাই কোৱা কথাটো সঁচা নে মিছা? তই কালৈকে ভয় কৰিব নালাগে, মই আছোঁ তোৰ লগত। তই সঁচা কথাটো ক মা, ককাইদেৱে কোৱা কথাটো সঁচানে? মিছা। শুনিলা, আমাৰ জানে ফাঁকি নিদিয়ে, কাৰণ ফাঁকি দিবলৈ তাইক মই শিকোৱাই নাই। আপুনি অলপ যাওকচোন, মই ককলে কথা এটা সুধোঁ। সুধিবলৈ কি আছে? চব কথা দেখোন ওলাই পৰিলে। এতিয়া গাঁৱৰ মানুহ তালৈ গ'লে চব কথা নিজে নিজে পৰিষ্কাৰ হৈ যাব। আপুনি যাওকচোন। জান, মোৰ চকুলৈ চাচোন, চাচোন। কিবা কথা এতিয়াও লুকুৱাইছ নেকি আমাৰ পৰা? খেলি মেলিটো হ'লেই, আৰু যাতে খেলি মেলি নহয়, তই কিবা থাকিলে মোক ক। একো নাই। আমি তোৰ ভালটোহে বিচাৰিছোঁ। তই এনেকৈ অকলে থকাটো আমি বিচৰা নাই অ' মা। তই যদি একো ভুল কৰা নাই, তেনেহ'লে কালৈকো ভয় নকৰিবি। এটা কথা কোৱা নাই মা। ক'লে হয়তো তুমিও মোক সহ্য নকৰিবা, কিন্তু যি কৰিলোঁ জীৱনটো বচাবলৈহে কৰিছোঁ। কি কৰিলি? মই মানে মা, আমি মানে? ককাইদেউ তই অচিটোৰ কথা শুনি আমাক এনেই খং কৰিছে। সি আচলতে আগৰ পৰা আমাক শত্ৰু বুলিয়েই ভাবিছে। কিয়? জানমণিৰ খবৰ বিচাৰি তাৰ ওচৰলৈ যাওঁতে সি জানো মোক মৰা নাছিল? তেতিয়াৰ পৰাই সি আমাক শত্ৰু বুলি ভাবে। জানে কি ক'লে? তাই মুছলিম ঘৰখনতে আছোঁ বুলি কৈছিল। আইজেণ্ট, অঁ তই এটা কাম কৰচোন, তই গাড়ী এখন ঠিক কৰি থৈ আহ কাইলৈৰ কাৰণে। ককাইদেউ কেইজনমান যাব? সোধাই নহ'ল নহয়, খবৰ কৰিমগৈ বাৰু মই। 4জনমান লৈ যাম গ'লে। ককাইদেউ, তালৈ ৰাইজ লৈ নগ'লে ভাল নেকি? ইয়ে আল্লাহ, কি কথা কৈছ তহঁতে? হেৰৌ, তহঁতৰ দিমাগ ঠিকে আছে নে নাই? এতিয়া আমাৰহে দিমাগ বেয়া হ'ল। চাচা, আমি সকলো খবৰ লৈ আহিছোঁ। সোণাপুৰৰ ছোৱালী এজনী যে ইয়াদিন চাচাৰ ঘৰত আছিল, তাত সকলোৱে কথাটো গম পায়। আৰু সেইটোতো আমিও জানো। এই মঞ্জিতৰ বেগম সোণাপুৰৰ। এতিয়া হিন্দু ছোৱালী বুলিতো নাজান। কেনেকৈ সম্ভৱ হ'ব এইটো? হেৰৌ, তাই নিজৰ বাপেকৰ নামটো কোৱা নাছিল, আৰু তাইৰ নামতো কৈছিল কিবা সেই
মৰিয়ম নে কিবা তাই হিন্দু হোৱা হ'লে কেনেকৈ ক'ব মনত পেলা ভালকৈ তাই নিজৰ নামো কোৱা নাছিল দেউতাকৰ নামো কোৱা নাছিল কোনে কৈছিলে মনত পেলা